এনেই চিনেমা নহ'লেও আমাৰ আড্ডাটো প্ৰায় ৰেগুলাৰ আছিলে। তেওঁৰ ঘৰত বা মোৰ ঘৰত বা ষ্টুডিঅ'ত এনেই বহি দুঘণ্টা আড্ডা মাৰিলোঁ। বিভিন্ন কথা চিনেমালৈ বেছি আলোচনা হয় আৰু মই কি প্লেন কৰি আছোঁ চিনেমালৈ সেইবিলাক কথা কওঁ। তেতিয়া মিছন চাইনা মোৰ ব্ৰেইনত আহি আছে, তেওঁ বেমাৰ হৈ থাকোঁতে মুম্বাইত মোৰ ঘৰতে আছে। আপোনাৰ ঘৰত আছিল বহুত দিন? মুম্বাইত আছিলে। তাৰপিছত মিছন চাইনাৰ তেতিয়া এডিটিং হৈ গ'ল, মই বেকগ্ৰাউণ্ড কৰি আছোঁ যতীন শৰ্মা ষ্টুডিঅ'ত। তাৰপিছত মোক তেতিয়া তেওঁৰ গাটো অলপ বেয়া, কিন্তু খোজ চোজ কাঢ়িব পাৰে আৰু। তাৰপিছত মোক কৈ থাকে মানে মই চিনেমাখন কেতিয়া চাম, মোৰ বেমাৰ হৈ আছে মিছন চাইনাখন। তাৰপিছত মই বোলো ৰ'ব, মোৰ বেকগ্ৰাউণ্ডৰ অকণমান কাম আছে আৰু 2 দিনমান লাগিব, তাৰপিছত আপোনাক মই ষ্টুডিঅ'ত লৈ যাম। তাৰপিছত যতীন শৰ্মা ষ্টুডিঅ'ত লৈ গ'লোঁ, একদম অকলে বহিবলৈ দিছোঁ, ষ্টুডিঅ'ত চাইছে। তাৰপিছত মই চিনেমাখন চোৱাৰ পিছত মই সুধিলোঁ, কাৰণ সেইখন একশ্যন এডভেঞ্চাৰ চিনেমা, কি বা কয় এতিয়া। তাৰপিছত মই সুধিলোঁ কেনেকুৱা পালে চিনেমাখন। মোক কৈছে লুকিং ইণ্টাৰেষ্টিং, ইউনিক। থেংক ইউ। মই তেতিয়া গম পাইছিলোঁ যে এখন চিনেমা মানুহে চাব। তাৰপিছত মিছন চাইনা ফেষ্টিভেল হৈ গৈছিল, চাইছে, দৌৰি চাবলৈ গৈছে। চ' তেওঁৰ লগত সেই স্মৃতি বহুত আছে মানে ক'বলগীয়া। তাৰপিছত প্ৰিয় কৰিলোঁ তেওঁৰ শেষ চিনেমাখন, সেইখনটো মোক কাষ্ট কৰিলে 2টা চৰিত্ৰ, সেইখন 2টা চৰিত্ৰ। এনেই চিনেমা নহ'লেও আমাৰ আড্ডাটো প্ৰায় ৰেগুলাৰ আছিলে। তেওঁৰ ঘৰত বা মোৰ ঘৰত বা ষ্টুডিঅ'ত এনেই বহি দুঘণ্টা আড্ডা মাৰিলোঁ। বিভিন্ন কথা চিনেমালৈ বেছি আলোচনা হয় আৰু মই কি প্লেন কৰি আছোঁ চিনেমালৈ সেইবিলাক কথা কওঁ। তেতিয়া মিছন চাইনা মোৰ ব্ৰেইনত আহি আছে, তেওঁ বেমাৰ হৈ থাকোঁতে মুম্বাইত মোৰ ঘৰতে আছে। আপোনাৰ ঘৰত আছিল বহুত দিন? মুম্বাইত আছিলে। তাৰপিছত মিছন চাইনাৰ তেতিয়া এডিটিং হৈ গ'ল, মই বেকগ্ৰাউণ্ড কৰি আছোঁ যতীন শৰ্মা ষ্টুডিঅ'ত। তাৰপিছত মোক তেতিয়া তেওঁৰ গাটো অলপ বেয়া, কিন্তু খোজ চোজ কাঢ়িব পাৰে আৰু। তাৰপিছত মোক কৈ থাকে মানে মই চিনেমাখন কেতিয়া চাম, মোৰ বেমাৰ হৈ আছে মিছন চাইনাখন। তাৰপিছত মই বোলো ৰ'ব, মোৰ বেকগ্ৰাউণ্ডৰ অকণমান কাম আছে আৰু 2 দিনমান লাগিব, তাৰপিছত আপোনাক মই ষ্টুডিঅ'ত লৈ যাম। তাৰপিছত যতীন শৰ্মা ষ্টুডিঅ'ত লৈ গ'লোঁ, একদম অকলে বহিবলৈ দিছোঁ, ষ্টুডিঅ'ত চাইছে। তাৰপিছত মই চিনেমাখন চোৱাৰ পিছত মই সুধিলোঁ, কাৰণ সেইখন একশ্যন এডভেঞ্চাৰ চিনেমা, কি বা কয় এতিয়া। তাৰপিছত মই সুধিলোঁ কেনেকুৱা পালে চিনেমাখন। মোক কৈছে লুকিং ইণ্টাৰেষ্টিং, ইউনিক। থেংক ইউ। মই তেতিয়া গম পাইছিলোঁ যে এখন চিনেমা মানুহে চাব। তাৰপিছত মিছন চাইনা ফেষ্টিভেল হৈ গৈছিল, চাইছে, দৌৰি চাবলৈ গৈছে। চ' তেওঁৰ লগত সেই স্মৃতি বহুত আছে মানে ক'বলগীয়া। তাৰপিছত প্ৰিয় কৰিলোঁ তেওঁৰ শেষ চিনেমাখন, সেইখনটো মোক কাষ্ট কৰিলে 2টা চৰিত্ৰ, সেইখন 2টা চৰিত্ৰ। এই চিনেমা নহ'লেও আমাৰ আড্ডাটো প্ৰায় ৰেগুলাৰ আছিলে। তেওঁৰ ঘৰত বা মোৰ ঘৰত বা ষ্টুডিঅ'ত এনেই বহি দুঘণ্টা আড্ডা মাৰিলোঁ। বিভিন্ন কথা চিনেমালৈ বেছি আলোচনা হয় আৰু মই কি প্লেন কৰি আছোঁ চিনেমালৈ সেইবিলাক কথা কওঁ। তেতিয়া মিছন চাইনা মোৰ ব্ৰেইনত আহি আছে, তেওঁ বেমাৰ হৈ থাকোঁতে মুম্বাইত মোৰ ঘৰতে আছে। আপোনাৰ ঘৰত আছিল বহুত দিন? মুম্বাইত আছিলে। তাৰপিছত মিছন চাইনাৰ তেতিয়া এডিটিং হৈ গ'ল, মই বেকগ্ৰাউণ্ড কৰি আছোঁ যতীন শৰ্মা ষ্টুডিঅ'ত। তাৰপিছত মোক তেতিয়া তেওঁৰ গাটো অলপ বেয়া, কিন্তু খোজ চোজ কাঢ়িব পাৰে আৰু। তাৰপিছত মোক কৈ থাকে মানে মই চিনেমাখন কেতিয়া চাম, মোৰ বেমাৰ হৈ আছে মিছন চাইনাখন। তাৰপিছত মই বোলো ৰ'ব, মোৰ বেকগ্ৰাউণ্ডৰ অকণমান কাম আছে আৰু 2 দিনমান লাগিব, তাৰপিছত আপোনাক মই ষ্টুডিঅ'ত লৈ যাম। তাৰপিছত যতীন শৰ্মা ষ্টুডিঅ'ত লৈ গ'লোঁ, একদম অকলে বহিবলৈ দিছোঁ, ষ্টুডিঅ'ত চাইছে। তাৰপিছত মই চিনেমাখন চোৱাৰ পিছত মই সুধিলোঁ, কাৰণ সেইখন একশ্যন এডভেঞ্চাৰ চিনেমা, কি বা কয় এতিয়া। তাৰপিছত মই সুধিলোঁ কেনেকুৱা পালে চিনেমাখন। মোক কৈছে লুকিং ইণ্টাৰেষ্টিং, ইউনিক। থেংক ইউ। মই তেতিয়া গম পাইছিলোঁ যে এখন চিনেমা মানুহে চাব। তাৰপিছত মিছন চাইনা ফেষ্টিভেল হৈ গৈছিল, চাইছে, দৌৰি চাবলৈ গৈছে। চ' তেওঁৰ লগত সেই স্মৃতি বহুত আছে মানে ক'বলগীয়া। তাৰপিছত প্ৰিয় কৰিলোঁ তেওঁৰ শেষ চিনেমাখন, সেইখনটো মোক কাষ্ট কৰিলে 2টা চৰিত্ৰ, সেইখন 2টা চৰিত্ৰ। এনেই চিনেমা নহ'লেও আমাৰ আড্ডাটো প্ৰায় ৰেগুলাৰ আছিলে। তেওঁৰ ঘৰত বা মোৰ ঘৰত বা ষ্টুডিঅ'ত এনেই বহি দুঘণ্টা আড্ডা মাৰিলোঁ। বিভিন্ন কথা চিনেমালৈ বেছি আলোচনা হয় আৰু মই কি প্লেন কৰি আছোঁ চিনেমালৈ সেইবিলাক কথা কওঁ। তেতিয়া মিছন চাইনা মোৰ ব্ৰেইনত আহি আছে, তেওঁ বেমাৰ হৈ থাকোঁতে মুম্বাইত মোৰ ঘৰতে আছে। আপোনাৰ ঘৰত আছিল বহুত দিন? মুম্বাইত আছিলে। তাৰপিছত মিছন চাইনাৰ তেতিয়া
এডিটিং হৈ গ'ল, মই বেকগ্ৰাউণ্ড কৰি আছোঁ যতীন শৰ্মা ষ্টুডিঅ'ত। তাৰপিছত মোক তেতিয়া তেওঁৰ গাটো অলপ বেয়া, কিন্তু খোজ চোজ কাঢ়িব পাৰে আৰু। তাৰপিছত মোক কৈ থাকে মানে মই চিনেমাখন কেতিয়া চাম, মোৰ বেমাৰ হৈ আছে মিছন চান এখন। তাৰপিছত মই বোলো ৰ'ব, মোৰ বেকগ্ৰাউণ্ডৰ অকণমান কাম আছে আৰু 2 দিনমান লাগিব, তাৰপিছত আপোনাক মই ষ্টুডিঅ'ত লৈ যাম। তাৰপিছত যতীন শৰ্মা ষ্টুডিঅ'ত লৈ গ'লোঁ, একদম অকলে অকলে বহিবলৈ দিছোঁ, ষ্টুডিঅ'ত চাইছে। তাৰপিছত মই চিনেমাখন চোৱাৰ পিছত মই সুধিলোঁ, কাৰণ সেইখন একশ্যন এডভেঞ্চাৰ চিনেমা, কি বা কয় এতিয়া। তাৰপিছত মই সুধিলোঁ কেনেকুৱা পালে চিনেমাখন, মোক কৈছে লুকিং ইণ্টাৰেষ্টিং, ইউনিক। থেংক ইউ। মই তেতিয়া গম পাইছিলোঁ যে এখন চিনেমা মানুহে চাব। তাৰপিছত মিছন চাইনা ফেষ্টিভেল হৈ গৈছিল, চাইছে দৌৰি দৌৰি চাবলৈ গৈছে, দৌৰি দৌৰি। চ' তেওঁৰ লগত সেই স্মৃতি বহুত আছে মানে ক'বলগীয়া। তাৰপিছত প্ৰিয় কৰিলোঁ তেওঁৰ শেষ চিনেমাখন, সেইখনটো মোক কাষ্ট কৰিলে। 2টা চৰিত্ৰ, সেইখন 2টা চৰিত্ৰ।